ঘৰত বনোৱা খাদ্য খাই ভাল পোৱাসকলৰ বাবে এই ভিডিঅ'টো। 1 কাপ চুজি ল'লোঁ, তাত গৰম পানী দি ভালদৰে সানি ল'লোঁ। ভালদৰে সানি লৈ 5 মিনিটৰ কাৰণে থৈ দিলোঁ। আনফালে বইল আলু পিটিকি ল'লোঁ। সাইডত যে গ্ৰীণ দেখিছে সেয়া ধনিয়া কাটি লৈছিলোঁ আৰু লগত কেঁচা জলকীয়াও কাটি লৈছোঁ। এতিয়া চুজিত এড কৰিলোঁ জলকীয়া গুড়ি, নিমখ, কচুৰি মেথি, জিৰা গুড়ি, কালজিৰা আৰু কাটি লোৱা ধনিয়া পাত আৰু জলকীয়া। আৰু তাত দি দিলোঁ আলু পিটিকা আৰু অকণমান আটা গুড়ি আৰু ৰিফাইন অইল 1 চামুচ। এতিয়া ভালদৰে গোটেইখিনি সানি ল'লোঁ। এয়া বনাই আছোঁ পুৰি, আৰু এয়া খোৱাৰ পিছত মুখত যদি পানী নাহে মোক তেতিয়াহ'লে ক'ব। এতিয়া চাওক ডোটো পূৰা ধুনীয়াকৈ ৰেডি হ'ল। হাতত অকণমান ৰিফাইন লৈ সৰু সৰু বল কৰি ধুনীয়াকৈ বেলি ল'লোঁ। এতিয়া গৰম তেলত এখন এখনকৈ ফুলা ফুলাকৈ ভাজি ল'লোঁ। ইয়াৰ লগত খাবলৈ মই কিন্তু এখন কাবুলী বুটৰ ঘুগনিও বনাই থৈছিলোঁ। এয়া আচলতে চিকেনৰ লগত খায়ো খুবেই ভাল লাগে। চাওকচোন কিমান ধুনীয়াকৈ ফুলিছে। আজিৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। ছানডে যদিও ল'ৰা অফিচলৈ যাব, সেয়েহে তাৰ ব্ৰেকফাষ্ট ডাইনিঙতে ৰেডি কৰি তাক খাবলৈ দিলোঁ। চাওকচোন প্লেটখন কিমান ধুনীয়া হৈছে। আজিৰ ব্ৰেকফাষ্টটো এনেদৰেই কৰিলোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে থেংক ইউ। আৰু এটা নতুন ভিডিঅ' লৈ মই অতি সোনকালে আহি আছোঁ আপোনালোকৰ মাজলৈ। যিসকলে মোৰ পেজটো এতিয়াও ফ'ল' কৰা নাই তেখেতসকলক মই ৰিকুৱেষ্ট কৰিছোঁ মোৰ পেজটো যেন ফ'ল' কৰি দিয়ে। বাই বাই।